হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে দুটিমন একেলগে লগতে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ছোৱালীসকলক মাক দেউতাকে খুব সাৱধানে ৰাখে, বেয়া কথা নক'বলৈ কয়, বেয়া নহ'বলৈ কয়, ডাঙৰলৈ হাত নাদাঙিবলৈ কয়। কিন্তু আজিৰ যিটো পৰিস্থিতি হৈ গৈছে সেই পৰিস্থিতিৰ মতে ছোৱালী অমায়িক হৈ লাভ নাই, সমানে সমানে যুঁজিবলৈ শিকিব লাগিব। নহ'লে হয়তো আমাৰ ছোৱালীসকল এটা সময়ত একেবাৰে নোহোৱা হৈ যাব, একেবাৰে দুৰ্বল হৈ যাব। কিহৰ কাৰণে কৈছোঁ এই কথাষাৰ আপোনালোকে নিশ্চয় বুজি পাইছে। বহুত বা বাতৰিত প্ৰচাৰ হৈ আছে কোনে কাক কেনেকৈ বিয়া পাতি নি মাৰিছে, কোনে কাক বিয়া পাতি নিনিয়াকৈ কিমান ছোৱালীৰ জীৱন ধৰ্ষণ কৰিছে, ধৰ্ষিতা কৰিছে, তেওঁলোকৰ সমাজৰ আগত নাক উলিয়াবলৈ ঠাই নোহোৱা কৰিছে। গতিকে সকলোৱে লেলি চেচি কৰে তেনেকুৱা সকল ছোৱালীক। গতিকে সেইখিনি কামত যেতিয়া লিপ্ত কৰিবলৈ টানি আজৰি লৈ যোৱা হয় এগৰাকী ছোৱালীক, তাতকৈ আৰু দুখৰ বিষয় কি আছে বা কি হ'ব পাৰে এজনী ছোৱালীৰ কাৰণে। তেনেহ'লে আমাৰ ছোৱালীসকল যদি শক্তিশালী নহয় তেনেহ'লে হয়তো এনেকুৱা দিনবোৰ আহিয়ে থাকিব, আৰু আমি সেনেকুৱা দিনবোৰ চকুলৈ টুকি টুকিয়েই মাক দেউতাকবিলাকে হজম কৰি যাব লাগিব আৰু কোনো ধৰণৰ ন্যায় নাপাব। আজিৰ পৰ্যন্ত এনেকুৱা কিছুমান জঘন্য ঘটনা হৈ গৈছে, আজিলৈকে দেখা নাই যে কোনোবাই ন্যায় পাইছে বুলি। গতিকে চাওক, যদি আমাৰ ছোৱালীসকল সঁচাকৈ দুৰ্বল হৈ থাকে, একো কৰিব নোৱাৰে, তেওঁলোকক যুঁজিবলৈ নিজকে যদি সাজু কৰি ৰাখিব নোৱাৰে, তেনেহ'লে যিসকলৰ ছোৱালী আছে সেইসকল মাক দেউতাকে ভাবিবলৈ বাধ্য হ'ব লাগিব যে আমিও এনেকুৱা দিন কিছুমান দেখিবলৈ পাম নেকি। গতিকে নিজৰ ছোৱালীজনীক, নিজৰ সন্তানজনীক মজবুত কৰি ৰাখক, যাতে কোনোবাই এঘোচা দিলে আপোনাৰ ছোৱালীজনীও লগত দুঘোচা দি পেলাই থৈ আহিব পাৰে। প্ৰত্যেকটো কামতে অকল ল'ৰাবোৰেই কৰিব পাৰে তেনে নহয়, ছোৱালীও সমানভাৱে আগবাঢ়ি যাব পাৰে। প্লেন চলাব পাৰিছে কিন্তু ইজনক আক্ৰমণ কৰিবলৈ সেইটো একো ডাঙৰ কথা নহয়। কোনোবাই আপোনাৰ ছোৱালীজনীক আক্ৰমণ কৰিবলৈ আহিলে আপোনাৰ ছোৱালীজনীক এনেকৈ সাজু কৰি আপুনি ৰাখক যাতে তাইও সমানে যুঁজিব পাৰে, নহ'লে বিপদৰ দিন আপুনিও দেখিব পাৰে। এই কথাষাৰ মই কিয় ক'লোঁ দেখিছে নহয়। এতিয়া পংখী সন্দিকৈ চাওক, তেওঁ লিখা ডায়েৰীখনো, তেওঁ কলেজৰ পৰা আহি এখন ডায়েৰী লিখিছে। সেই ডায়েৰীখনো লুকাই থ'লে নীতিকেশৰ ঘৰৰ মানুহখিনিয়ে, আৰু নীতিকেশৰ মাকে কাম কৰা ল'ৰাটোৱে এতিয়া তাইক হত্যা কৰিল বুলি ইতিমধ্যে পংখী সন্দিকৈ মাকে কৈছে। গতিকে যদি শক্তি থাকিলেহেঁতেন, বাহুত বল থাকিলেহেঁতেন যুঁজিবলৈ, পংখী সন্দিকৈ যুঁজিব পাৰিলেহেঁতেন, যদি মজবুত কৰি হৈ থাকিলেহেঁতেন। সেইকাৰণে কৈছোঁ, নিজৰ ছোৱালীজনীক সুখত থাকিবলৈ হ'লে হাঁহি মুখে আপুনি যদি চাবলৈ বিচাৰে তেনেহ'লে মজবুত কৰি তোলক। সকলো ফালৰ পৰা, সকলো দিশৰ পৰাই মজবুত কৰি ৰাখক, তেতিয়া আপুনিও হাঁহি থাকিব পাৰিব। এতিয়া নীতিকেশৰ মোবাইলটো লুপ্ত কৰি থৈ দিছে, নীতিকেশৰ মোবাইলটো উদ্ধাৰ হোৱা নাই, কিন্তু পুলিচেও এই ক্ষেত্ৰত গাফিলতি কৰি আছে। তেওঁলোকে উঠা গাড়ীখন সেইখনো আজিলৈকে জব্দ কৰিব পৰা নাই। কিন্তু কিয়? আৰক্ষীয়ে যিমান গাফিলতি কৰিব সিমান প্ৰতিবাদ হৈ থাকিব। গতিকে আৰক্ষীয়েও সোনকালে তদন্ত কৰি গাড়ীখন, মোবাইলটো আৰু নীতিকেশৰ যিমানবোৰ প্ৰুফ আছে সেইখিনি জব্দ কৰি উচিত বিচাৰ কৰক। তেতিয়াহে হয়তো এনেকুৱা এজনী পংখী এইখন সমাজত জীয়াই থাকিব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ কথা বতৰাবোৰ কেনেকুৱা লাগিলে জনাব। যদি ইয়াত মই কোৱা কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে। আজিলৈ বাই বাই।